নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট ডেট আছিলে সেয়া চেঞ্জিং কৰা হৈছে। যোৱা কালি দিয়া কথা আছিলে 28 তাৰিখে দিয়া কথা আছিলে, কিন্তু আপোনালোকৰ ৰিজাল্টসমূহ অহা 1 আগষ্টৰ দিনাহে পাব্লিছ কৰা হ'ব বুলি উল্লেখ কৰিছে। 1 আগষ্টৰ দিনা আপোনালোকে ৰিজাল্টসমূহ হয়তো সন্ধিয়া সময়ত পাই যাব বা 5টা বজাৰ ভিতৰত আপোনালোকে ৰিজাল্টসমূহ পাই যাব। ৰিজাল্টসমূহ ক'ত কেনেকৈ চাব আপোনালোকক মই জনাই দিম। আপোনালোকে ৰিজাল্টসমূহ চাবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো শৰ্মাৰ পৰ্টেল আছে সেইটোত যাব লাগিব। এই দেখিছে গুৱাহাটী admission.sharma.edu.in। ইয়াত আহিলে আপোনালোকে এই নটিফিকেশ্যন ছেকশ্যনতে যেতিয়া ৰিজাল্ট দিব তাতে আপোনালোকে মেলিষ্টবোৰ শ্ব' কৰিব, মেলিষ্টখন শ্ব' কৰিব। গতিকে তেনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে আপোনালোকে এই 3 ডটত ক্লিক কৰি তললৈ পাব্লিক নটিচত ক্লিক কৰি তললৈ এনেকৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত মেলিষ্ট যেনেকৈ LLB মেলিষ্ট দিছে, BA LLB মেলিষ্ট দিছে, তেনেকৈ BAটোৰো আপোনালোকৰ মেলিষ্ট দিব। তাৰ পৰা আপোনালোকে BAডৰ মেলিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে তেনেকৈ আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব।